নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত মীন ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনে হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মোৰ বিষয়লৈ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। বছৰটোৰ আৰম্ভণিতে গ্ৰহবোৰৰ স্থিতিৰ বাবে আপুনি যথেষ্ট হৃদয়েৰে শিক্ষা গ্ৰহণ কৰিব আৰু আপোনাৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ ওপৰত গুৰুত্ব দিব। বছৰটোৰ আৰম্ভণিতে আপোনাৰ পঞ্চম ঘৰত মংগল গ্ৰহৰ দিশটোৰ সৈতে আপুনি বাধাবোৰৰ সন্মুখীন হ'ব লাগিব যদিও আপুনি আপোনাৰ মন এটা দিশত নাৰাখিব। তথাপিও আপুনি আপোনাৰ অধ্যয়নৰ পৰা বিচলিত নহ'ব আৰু আপুনি ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দি আপোনাৰ অধ্যয়নত সঠিকভাৱে অব্যাহত ৰাখিব। ব্যৱস্থাপনা আৰু কলাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই বছৰ বিশেষ লাভালাভ আৰু সফলতা পোৱাৰ সম্ভাৱনা ইংগিত পোৱা গৈছে। সেইবাবে আপোনাৰ অধ্যয়নত গুৰুত্বপূৰ্ণ মনোযোগ দিব লাগিব। অক্টোবৰত যেতিয়া মংগল গ্ৰহ পঞ্চম ঘৰত আহিব, সেই সময়ত কিছু দুৰ্বল হ'ব যদিও দুৰ্বল ৰাশি চিহ্ন কৰ্কট ৰাশিৰ অৱস্থিত হ'ব। সেয়েহে এই সময়ত আপুনি যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, আপোনাৰ অধ্যয়নৰ পৰা বিচলিত নহ'ব আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নতুন বছৰৰ আৰম্ভণিতে শনিদেৱৰ দ্বাদশ ঘৰৰ পৰা ষষ্ঠ ঘৰত থকা আৰু দেৱগুৰু বৃহস্পতি দ্বিতীয় ঘৰৰ পৰা ষষ্ঠ ঘৰত থকাৰ দৃশ্যৰ বাবে অতি লাভজনক নম্বৰৰ সৈতে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা সুযোগ পাব। আপুনি অতীতত যি অধ্যয়ন কৰিছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সেয়া আপোনাৰ কোনো কাৰণতে বৃথা নাযাব। আপোনাক খুবেই ভাল ঠাইত বাছনি কৰিব। বছৰটোৰ আৰম্ভণি উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। বছৰটোৰ মাজভাগ দুৰ্বল হ'ব, কিন্তু বছৰটোৰ শেষৰ দিনবোৰ আপুনি খুবেই ভাল সফলতা লাভ কৰিব। যদি আপুনি অধ্যয়নৰ বাবে বিদেশলৈ যাব বিচাৰি আছে, তেন্তে প্ৰথম আৰু দ্বিতীয় মাহত ইয়াৰ বাবে অধিক অনুকূল বুলি বিশেষভাৱে প্ৰমাণিত হ'ব। আপোনাৰ এই 2024 বৰ্ষত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বছৰটোৰ আৰম্ভণি আপোনাৰ বাবে খুবেই ভাল হ'ব। মংগল আৰু সূৰ্যৰ দৰে ৰাজকীয় গ্ৰহবোৰ বছৰটোৰ আৰম্ভণিতে আপোনাৰ দশম ঘৰত থাকিব। এইটোৱে আপোনাক আপোনাৰ কেৰিয়াৰত আশ্চৰ্যজনক সফলতা প্ৰদান কৰিব। আপুনি আপোনাৰ কাম অতি অধ্যৱসায় কৰিব আৰু আপোনাৰ উদ্দেশ্যৰ প্ৰতি বিবেকবান হৈ আপোনাৰ সকলো সততাৰ সৈতে আপুনি কাম কৰিব। বছৰটোৰ আৰম্ভণিতে জানুৱাৰী আৰু মাৰ্চৰ মাজত আপুনি এটা ডাঙৰ পদ লাভ কৰিব পাৰে আৰু আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব। চাকৰিটোত আপোনাৰ আধিপত্য থাকিব আৰু আপোনাৰ জ্যেষ্ঠসকলেও আপোনাৰ সৈতে সন্তুষ্ট হ'ব। দেৱগুৰু বৃহস্পতি বছৰৰ আৰম্ভণিৰ পৰা আপোনাৰ দ্বিতীয় ঘৰত থাকিব আৰু আপোনাৰ দশম ঘৰৰ সম্পূৰ্ণ দৃষ্টি ল'ব আৰু ষষ্ঠ ঘৰটো বিশেষভাৱে দৃষ্টি ৰাখিব। ইয়াৰ ক্ষেত্ৰত আপোনাৰ চাকৰিটোত আপোনাৰ স্থিতি উন্নত কৰিব। মাৰ্চ আৰু এপ্ৰিলৰ এই মাহৰ এই সময়ছোৱাত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো এই সময়ছোৱাত আপুনি আপোনাৰ কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত একেধৰণৰ সুযোগ আহিব পাৰে। অক্টোবৰ আৰু ডিচেম্বৰৰ মাজত যি আপোনাৰ চাকৰিত যিকোনো ধৰণৰ তৰ্ক পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব, কিয়নো এই সময়ছোৱাত চাকৰিটোত বিশেষ সংকট হ'ব পাৰে।
যদি আপুনি এইবাৰ বাহিৰ হৈ যায় তেন্তে অনাগত সময়ত চাকৰিটোৰ বাবে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।